পৰা বক হৈ যোৱাৰ যিটো গড়কাপ্তেইন ৰাস্তা আছে, এই ৰাস্তা বহলকৰণৰ কাম চলি আছে যদিও ইয়াত ২ নম্বৰী হোৱা যেন আমাৰ অনুমান হৈছে। কাৰণ গাঁত খান্দাৰ পিছত যিখিনি মেডেল পেলাব লাগিছিল, কিন্তু মেডেলখিনি আমি পৰিলক্ষিত পোৱা নাই পৰ্যাপ্ত পৰিমাণে। যিখিনি বালি পেলাই আছে, সম্ভৱতঃ বালিখিনি ব্ৰহ্মপুত্ৰ নদীৰ বালি। তাতকৈ ডাঙৰ কথাটো হৈছে এই যিটো ছাইড বান্ধ দি আছে, বান্ধৰ কাষত যিখিনি মাটি পেলাব লাগে, এতিয়ালৈকে অলপ মাটিও পেলোৱা নাই। আৰু যাৰ কাৰণে কিছুমান ঠাইত পুখুৰী আছে, পুখুৰী ঠাইত কিছুমান সময়ত গাড়ী যে পুখুৰীত পৰি যাব, এই ছাইড বান্ধ ভাঙি তাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত যিহেতু ৰাস্তাখন অতি প্ৰয়োজনীয় আৰু ব্যস্ততাপূৰ্ণ ৰাস্তা, গতিকে স্থানীয় বিধায়িকা, ঠিকাদাৰ আৰু SDO মহোদয়ক আমি হাত জোৰ কৰি অনুৰোধ জনাইছো, আপোনালোকে ৰাস্তাটো খবৰ কৰক, তদন্ত কৰক, ৰাস্তাটো আচলতে ইষ্টিমেটত কি আছে আৰু কেনেকৈ কৰি আছে। আমি স্থানীয় ৰাইজ হিচাপে আপোনালোকৰ ওচৰত আমাৰ এইখিনি বিনম্ৰ আহ্বান। পৰা বক হৈ যোৱাৰ যিটো গড়কাপ্তেইন ৰাস্তা আছে, এই ৰাস্তা বহলকৰণৰ কাম চলি আছে যদিও ইয়াত ২ নম্বৰী হোৱা যেন আমাৰ অনুমান হৈছে। কাৰণ গাঁত খান্দাৰ পিছত যিখিনি মেডেল পেলাব লাগিছিল, কিন্তু মেডেলখিনি আমি পৰিলক্ষিত পোৱা নাই পৰ্যাপ্ত পৰিমাণে। যিখিনি বালি পেলাই আছে, সম্ভৱতঃ বালিখিনি ব্ৰহ্মপুত্ৰ নদীৰ বালি। তাতকৈ ডাঙৰ কথাটো হৈছে এই যিটো ছাইড বান্ধ দি আছে, বান্ধৰ কাষত যিখিনি মাটি পেলাব লাগে, এতিয়ালৈকে অলপ মাটিও পেলোৱা নাই। আৰু যাৰ কাৰণে কিছুমান ঠাইত পুখুৰী আছে, পুখুৰী ঠাইত কিছুমান সময়ত গাড়ী যে পুখুৰীত পৰি যাব, এই ছাইড বান্ধ ভাঙি তাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত যিহেতু ৰাস্তাখন অতি প্ৰয়োজনীয় আৰু ব্যস্ততাপূৰ্ণ ৰাস্তা, গতিকে স্থানীয় বিধায়িকা, ঠিকাদাৰ আৰু SDO মহোদয়ক আমি হাত জোৰ কৰি অনুৰোধ জনাইছো, আপোনালোকে ৰাস্তাটো খবৰ কৰক, তদন্ত কৰক, ৰাস্তাটো আচলতে ইষ্টিমেটত কি আছে আৰু কেনেকৈ কৰি আছে। আমি স্থানীয় ৰাইজ হিচাপে আপোনালোকৰ ওচৰত আমাৰ এইখিনি বিনম্ৰ আহ্বান। পৰা বক হৈ যোৱাৰ যিটো গড়কাপ্তেইন ৰাস্তা আছে, এই ৰাস্তা বহলকৰণৰ কাম চলি আছে যদিও ইয়াত ২ নম্বৰী হোৱা যেন আমাৰ অনুমান হৈছে। কাৰণ গাঁত খান্দাৰ পিছত যিখিনি মেডেল পেলাব লাগিছিল, কিন্তু মেডেলখিনি আমি পৰিলক্ষিত পোৱা নাই পৰ্যাপ্ত পৰিমাণে। যিখিনি বালি পেলাই আছে, সম্ভৱতঃ বালিখিনি ব্ৰহ্মপুত্ৰ নদীৰ বালি। তাতকৈ ডাঙৰ কথাটো হৈছে এই যিটো ছাইড বান্ধ দি আছে, বান্ধৰ কাষত যিখিনি মাটি পেলাব লাগে, এতিয়ালৈকে অলপ মাটিও পেলোৱা নাই। আৰু যাৰ কাৰণে কিছুমান ঠাইত পুখুৰী আছে, পুখুৰী ঠাইত কিছুমান সময়ত গাড়ী যে পুখুৰীত পৰি যাব, এই ছাইড বান্ধ ভাঙি তাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত যিহেতু ৰাস্তাখন অতি প্ৰয়োজনীয় আৰু ব্যস্ততাপূৰ্ণ ৰাস্তা, গতিকে স্থানীয় বিধায়িকা, ঠিকাদাৰ আৰু SDO মহোদয়ক আমি হাত জোৰ কৰি অনুৰোধ জনাইছো, আপোনালোকে ৰাস্তাটো খবৰ কৰক, তদন্ত কৰক, ৰাস্তাটো আচলতে ইষ্টিমেটত কি আছে আৰু কেনেকৈ কৰি আছে। আমি স্থানীয় ৰাইজ হিচাপে আপোনালোকৰ ওচৰত আমাৰ এইখিনি বিনম্ৰ আহ্বান।